নমস্কাৰ সকলোকে শুভ সন্ধিয়া জনাই মই বিক্ৰম চেত্ৰীয়ে আজি আপোনালোকে সোধা কিছুমান প্ৰশ্নৰ উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে বলক আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল আপোনালোকে মোৰ ভিডিঅ'ত প্ৰায় কমেণ্ট কৰা দেখা যায় দাদা আপোনাৰ ঘৰ ক'ত, আপোনালোকে ক'ত খেতি কৰে, কোন জেগাত খেতি কৰে, আপোনালোকে কেনেকৈ প্লেণ্টেশ্যন কৰে সেই বিষয়ে অলপ ক'ব নেকি, আৰু আপুনি কিমান দিন ধৰি এই খেতিটোৰ লগত জড়িত। সবিশেষ মই সকলোকে কমেণ্ট যোগে জনোৱা সম্ভৱ নহয়, তদুপৰি মই আপোনালোকক ভিডিঅ' আকাৰে কিছুমান তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল প্লিজ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। বন্ধুসকল মোৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ নাওজানত। মই এই খেতিটোৰ লগত ওতপ্ৰোতভাৱে জড়িত প্ৰায় ৬-৭ বছৰ মানেই হ'ল। এই খেতিটো বহুত লাভদায়ক খেতি, আৰু বিশেষকৈ যিসকল লোকে নিবনুৱা তেওঁলোকে কৰিলে অধিক লাভৱান হ'ব পাৰিব বুলি মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাই কেনে পালে মোক কমেণ্ট যোগে জনাব নাপাহৰিব। আৰু আপোনালোকে যদি আগ্ৰহী বা নতুনকৈ কৰিবলৈ চেষ্টা কৰিছে মোক কমেণ্ট যোগে সুধিব পাৰে। মই যিমান জানো মই যথাসম্ভৱ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি কিছুমান তথ্য নাজানে মোক সুধিব, মই আপোনালোকক নিশ্চয় কমেণ্ট যোগে জনাম। আৰু নোৱাৰিলেও যদি সকলোকে সম্ভৱটো নহয় তথাপিও মই আপোনালোকক ভিডিঅ' আকাৰে জনাবলৈ চেষ্টা কৰি যাম। ধন্যবাদ।